চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নিলম্বন প্ৰত্যাহাৰ সম্পৰ্কে আলোচনা হ'ব দলৰ মজিয়াত। এই কথা প্ৰকাশ কৰিছে অসম গণ পৰিষদৰ নেতা কেশৱ মহন্তই। ৰাজ্যসভাৰ নিৰ্বাচনত ভোট নাকচ হোৱাৰ বাবে দলটোৱে শ্ৰী হাজৰিকাক নিলম্বিত কৰি ৰাখিছে। কিন্তু চতিয়া বিধানসভাৰ নেতাকৰ্মীসকলে নিলম্বিতকৰণ উঠাই ল'বলৈ অনুৰোধ কৰি পত্ৰ প্ৰেৰণ কৰাৰ পাছত দলৰ মজিয়াত বিষয়টো সম্পৰ্কে আলোচনা হৈছে। 22 মাৰ্চত হ'ব লগা দলটোৰ শীৰ্ষ পৰ্যায়ৰ নীতি নিৰ্ধাৰণ সমিতিৰ বৈঠকত পদ্ম হাজৰিকাৰ নিলম্বন সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত ল'ব বুলি প্ৰকাশ কৰি কেশৱ মহন্তই কয়, বিধায়ক পদ্ম হাজৰিকাৰ নিলম্বন প্ৰত্যাহাৰৰ ক্ষেত্ৰত চতিয়া বিধানসভা সমষ্টি সমিতিয়ে এখন আবেদন দিছিলে। তাৰ ওপৰত তেজপুৰ জিলা সমিতি আৰু চতিয়া বিধানসভা সমষ্টি সমিতিৰ লগত দলৰ কেন্দ্ৰীয় সমিতিৰ আজি এলানি আলোচনা হ'ল। এই আলোচনাৰ যিখিনি প্ৰতিবেদন, সেই প্ৰতিবেদনখন আমি অহা 22 তাৰিখে অনুষ্ঠিত হ'ব লগা দলৰ শীৰ্ষতম নীতি নিৰ্ধাৰণ সমিতিৰ বৈঠকত উত্থাপন কৰিম আৰু সেইদিনা এই ক্ষেত্ৰত আমি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিম। নিৰ্বাচনত শোচনীয় পৰাজয় আৰু দল ত্যাগৰ ধুমুহাত বিধ্বস্ত দলটোৱে পদ্ম হাজৰিকাৰ দৰে শক্তিশালী নেতাৰ ক্ষেত্ৰত কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।